গুড মৰ্নিং মনুজান। গুড মৰ্নিং। হা তোমাৰ কাৰণে মধুৰি কাটি থৈছোঁ, খাবা। কুৰকুৰি কেইডাল খোৱা, আজি ৰুটিকে খোৱা আৰু। গুড মৰ্নিং। এই কাম বন কৰি উঠি বহি এতিয়া চাহকণ খাই লওঁ, আৰু কাম আছে কৰিবলৈ। এতিয়া মোৰো বয়স গৈছে, মই কথা এটা মনত পৰিছে। আমি সৰু হৈ থাকোঁতে বাইদেউ কৈ মানে বিহু গাইছিলে। নৈতে উটি যাবানে টুলুঙা নাও বাবানে, নৈতে উটি যাবানে টুলুঙা নাও বাবানে, এই নিচিনা যৌৱন কাল আকৌ ঘূৰাই পাবানে, আকৌ ঘূৰাই পাবানে। ঠিক তেনেকৈ এই যৌৱনকাল আকৌ জানো ঘূৰি আহিব? নাহে, গৈ থাকিব। সেইকাৰণে সময়ৰ কাম সময়ত কৰিব লাগে। এতিয়া দাঁত থাকোঁতে যেনে আমি মধুৰি চোবাই খাইছোঁ, আৰু এই সময়টো যোৱাৰ পিছত আমি জানো এই মধুৰি এনেকৈ চোবাই খাবলৈ পাম নাপাওঁ? সেইকাৰণে সকলোৱে সময়ৰ কাম সময়ত কৰিব লাগে। বাইদেউতে যদি ভালকৈ আছে, নাতি পুতি বোৱাৰীৰ কাষত, সিমানটো বয়স হ'ল তেওঁলোকৰ এতিয়ালৈকে, ভালে থাকক, কুশলে থাকক, সুস্বাস্থ্যগৰাকী হওক। তেওঁলোকৰ নিচিনা প্ৰতিভাৱান ছোৱালী গাভৰু আৰু হ'বলৈ আশীৰ্বাদ কৰক। তেওঁলোকৰ মানুহৰ চেহেৰা চালেই গান এটা গাই দিব পাৰিছিলে, বনাই দিব পাৰিছিলে। তেনেকুৱা আজিকালি ছোৱালী নাই। তেনেকুৱা হ'বলৈ আশীৰ্বাদ কৰক বাইদেউহঁতে। বাইদেউহঁতৰ নিচিনাকৈ যোৱা 5জনী গাভৰু লগ খাই গপগপীয়া এযোৰা জেং বিহু গাই দিছিলে। এতিয়া 12জনী 13জনী 16জনী হৈও তেনেকুৱা এখন জেং বিহু কৰিব পৰা হোৱা নাই। বাইদেউহঁতৰ দিনত 5জনীয়ে একদম গপগপাই এখন জেং বিহু কৰি ফিল্ডত গোটেই ডেকা গাভৰু বুঢ়া নাচিছিলে। এনেকুৱা ফূৰ্তিমান গান গাইছিলে। তেওঁলোকক আজি খুব মনত পৰিছে। তেওঁলোকৰ নিচিনা গাভৰু নাইকিয়া হৈছে পৃথিৱীত। তেওঁলোকৰ নিচিনা গাভৰু নাতিপুতিবোৰ হ'বলৈ হওক, আশীৰ্বাদ দিয়ক, হওক যেন বাইদেউহঁতে আশীৰ্বাদ কৰক। আৰু যেনেকৈ গাভৰুবোৰে গপগপাই 4-5জনীয়ে গপগপাই গান গায়, চোতালত বা ফিল্ডত বিহু নাচিব পৰা যুৱতী জন্ম হওক। বাইদেউহঁতে যাতে আশীৰ্বাদ কৰক তেনেকৈ। কৃষ্ণ ৰাধে কৃষ্ণ সীতাৰাম, জয় জগন্নাথ শ্ৰীমন্ত শংকৰ গুৰু, জয় মা কামাখ্যা, জয় সন্তোষী মা, কৃষ্ণ।